নমস্কাৰ আজি হৈছে 26 সেপ্টেম্বৰ শুক্ৰবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজিৰ বহুকেইটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ আজি বিটিসি নিৰ্বাচনৰ ভোট গণনা কাৰ দখললৈ যাব বিটিসি আৰম্ভ হল ভোট গণনা এই মুহূৰ্তৰ খবৰ জনাইছো আৰম্ভ হৈ গৈছে বিটিসি নিৰ্বাচনৰ ভোট গণনা আৰু 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা আৰু কাৰ দখললৈ যাব বিটিসি তাক লৈ সৰ্বত্ৰে এতিয়া চৰ্চা আৰম্ভ হৈ গৈছে 40টা সমষ্টিত ভাগ্য নিৰ্ণয় হ'ব 316 গৰাকী প্ৰাৰ্থীৰ হাজু হৈছে কাউন্টিং টেবুল আৰু 8 নিৰ্বাচনী জিলাত কটকটীয়া নিৰাপত্তা বেহু দিয়া হৈছে কোকৰাঝাৰৰ 6টা সমষ্টিৰ ভোট গণনা আৰু পৰ্বতজৰা সমষ্টিৰ ভোট গণনাত কোন আহিব হাখৰলৈ তাক লৈ এতিয়া উত্থাপিত হৈছে বহু প্ৰশ্নৰ আৰু গোখাইগাঁৱত 5টা সমষ্টি চিৰাঙৰ 3 সমষ্টিৰ বাবে আৰম্ভ হৈ গৈছে ভোট গণনা বিজনীৰ 4টা সমষ্টি মুছলপুৰত 6টা সমষ্টিৰ বাবে আৰম্ভ হৈ গৈছে ভোট গণনা আৰু ইয়াৰ সমান্তৰালকৈ তামুলপুৰত 5টা সমষ্টি ওদালগুৰিত 10টা সমষ্টিত আৰম্ভ হৈ গৈছে ভোট গণনা আৰু আৰম্ভ হল বিটিসি নিৰ্বাচনৰ ভোট গণনা আজি বিটিসি নিৰ্বাচনৰ ভোট গণনা আৰু কাৰ দখললৈ যাব বিটিসি তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে আৰু আজি ৰাতিপুৱা 8 বজাৰ পৰাই আৰম্ভ হৈ গৈছে বিটিসি নিৰ্বাচনৰ ভোট গণনা 40টা সমষ্টিত ভাগ্য নিৰ্ণয় হ'ব 316 গৰাকী প্ৰাৰ্থীৰ এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জুবিনক মৃত্যুৰ মুখলৈ ঠেলি দিয়া কোনো হাৰি নাযায় 10-15 দিনত সকলো ওলাই পৰিব এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে জুবিনক তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া কোনো হাৰি নাযায় 10-15 দিনতে সকলো জল পটপট হৈ পৰিব শেখৰজ্যোতি গোস্বামী সন্দীপন গাৰ্গ আৰু সঞ্জীৱ নাৰায়ণ নিশিতা গোস্বামী অমৃত প্ৰভা মহন্ত সকলোকে 48 ঘণ্টাকৈ জেৰা চলোৱা হ'ব আৰু ছিংগাপুৰৰ আসাম সোসাইটিৰ এজনো লোক হাৰি নাযাব তদন্তৰ পৰা আৰু অতি সূক্ষ্মভাৱে তদন্ত হ'ব জুবিন গাৰ্গৰ এই মৃত্যুৰ ঘটনা আদালতক সন্তুষ্ট কৰিব পৰাকৈ কাম কৰিব এছআইটি আৰু এছআইটিৰ কামকাজত সন্তুষ্ট নহলে সিবিআইক দিয়া হ'ব তদন্তৰ দায়িত্ব এই মুহূৰ্তৰ খবৰ জনাইছো জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য এক বিশেষভাৱে কৰা হ'ব আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জুবিনক তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া কোনো হাৰি নাযাব আৰু জুবিনক তিলকৈ যিসকলে মৃত্যুৰ মুখলৈ ঠেলি দিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'ব এতিয়া আদালত জুবিনক তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া কোনো এতিয়া হাৰি নাযাব 10-15 দিনতে সকলো জল পটপট হৈ পৰিব শেখৰজ্যোতি গোস্বামী সন্দীপন গাৰ্গ আৰু সঞ্জীৱ নাৰায়ণ আছিল এই ঘটনাৰ মূল আৰু নিশিতা গোস্বামী অমৃত প্ৰভা মহন্ত 48 ঘণ্টাকৈ জেৰা চলোৱা হ'ব আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ জুবিনদাৰ সৈতে সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ সৈতে কোনো তথ্য থাকিলে শীঘ্ৰে প্ৰদান কৰক CIDয়ে মুকলি কৰিছে ইমেইল এই মুহূৰ্তৰ খবৰ এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ বুলি ক'ব লাগিব যদিহে আপোনাৰ হাতত কোনো তথ্য আছে জুবিনদাৰ সৈতে তেনেহলে আপুনি CIDক ইমেইলৰ সৈতে প্ৰেৰণ কৰিব পাৰিব আৰু কেনেকৈ কি কৰিব সবিশেষ জনাই গৈছো আমাৰ সমুদৰ্শকক অসমবাসীৰ হাৰ্টছব জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিনদাৰ সৈতে সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ সৈতে কোনো তথ্য থাকিলে শীঘ্ৰে প্ৰদান কৰক CIDয়ে মুকলি কৰিছে বিশেষ ইমেইল আৰু ইমেইলটো হৈছে digip@assampolice.gov.in আপুনি স্ক্ৰিনশ্বট লৈ লওক অথবা লিখি লওক আকৌ জনাইছো ইমেইলটো হৈছে digip@assampolice.gov.in আৰু যিকোনো বিশ্বাসযোগ্য তথ্য দাখিল কৰিব পাৰিব আপুনি এই ইমেইলৰ জৰিয়তে আৰু অসমবাসীৰ হাৰ্টছব জুবিন গাৰ্গে ন্যায় পাব লাগিব জুবিনদাৰ সৈতে সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ সৈতে কোনো তথ্য থাকিলে শীঘ্ৰে প্ৰদান কৰক CID আৰু CIDয়ে মুকলি কৰিছে এটি বিশেষ ইমেইল আমি ইমেইলটো দেখুৱাইছো digip@assampolice.gov.in আহিছো অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ এইবাৰ অসমত ট্ৰেন্ডিং #JusticeForJubin উজনিৰ ৰাজপথত হাজাৰ জুবিন অনুৰাগী দেখিবলৈ পোৱা গৈছে
এই মুহূৰ্তৰ খবৰ জনাইছো এটি বিশেষ খবৰ উজনিৰ ৰাজপথত হাজাৰ হাজাৰ জুবিন অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে প্ৰতিবাদত কপিল শিৱসাগৰৰ ৰাজপথ আৰু শিৱসাগৰৰ ছাত্ৰ সমাজৰ শান্তি সমদলত শতফুট সঁহাৰি আৰু প্ৰিয় শিল্পীজনৰ ন্যায়ৰ দাবীত গণস্বাক্ষৰ অভিযান CBIক তদন্তৰ দায়িত্ব অৰ্পণৰ দাবী শিৱসাগৰবাসী ৰাইজৰ আৰু জুবিন গাৰ্গ শিৱসাগৰত জাষ্টিছ ফৰ জুবিন শ্লোগানেৰে বৃহৎ প্ৰতিবাদী এক মিছিল দেখিবলৈ পোৱা গৈছে আৰু উজনিৰ ৰাজপথত হাজাৰ হাজাৰ জুবিনৰ অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে প্ৰতিবাদত কপিছে শিৱসাগৰৰ ৰাজপথ শিৱসাগৰৰ ছাত্ৰ সমাজৰ শান্তি সমদলত স্বতঃস্ফূৰ্ত সঁহাৰি দেখিবলৈ পোৱা গৈছে আৰু প্ৰিয় শিল্পীজনৰ ন্যায়ৰ দাবীত গণস্বাক্ষৰ অভিযান আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জুবিনৰ মৃত্যুৰ ঘটনাৰ লগত জড়িত থকা শেখৰজ্যোতি গোস্বামী ঘৰৰ পৰা চচৰাই লৈ গৈছে আৰক্ষী বাহিনীয়ে এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে ঘৰৰ পৰা চচৰাই লৈ যোৱা হ'ল শেখৰজ্যোতি গোস্বামীক শেখৰক লগত লৈ তদন্ত আৰম্ভ SIT দলৰ আৰু শেখৰক ঘৰৰ পৰা অপৰ অন্য এটা কোঠালৈ লৈ যোৱা হৈছে ইতিমধ্যে আৰু এইটো কোঠাতেই জুবিন গাৰ্গে গানৰ আখৰা কৰিছিল বুলি জানিব পৰা গৈছে আৰু শেখৰক লগত লৈ তদন্ত আৰম্ভ SIT আৰু ঘৰৰ পৰা চচৰাই লৈ যোৱা হৈছে শেখৰজ্যোতি গোস্বামীক শেখৰক লগত লৈ তদন্ত আৰম্ভ SIT আৰু শেখৰক ঘৰৰ পৰা ওপৰৰ অন্য এটা কোঠালৈ লৈ যোৱা হৈছে আৰু এই ঘৰতেই জুবিনে গানৰ আখৰা কৰিছিল আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ জুবিনদাৰ ঘটনাৰ পিছত কিদৰে ছিংগাপুৰত চলিছিল নৰ্থ ইষ্ট ফেষ্টিভেল ৰবি শৰ্মাৰ প্ৰশ্ন শ্যামকান্ত মহন্তক আৰু ইয়াৰ সমান্তৰালকৈ জুবিন গাৰ্গক ব্যৱহাৰ কৰা হ'ল বুলিও প্ৰশ্ন কৰিছে যতীন বৰা এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো কেনেকৈ ছিংগাপুৰত চলি আছিল নৰ্থ ইষ্ট ফেষ্টিভেল উত্তৰ পূবৰ নামত ছিংগাপুৰত এই ফেষ্টিভেল পতা হৈছিল আৰু জুবিন গাৰ্গৰ নাম লৈয়ে এই নৰ্থ ইষ্ট ফেষ্টিভেল আৰম্ভ কৰা হৈছিল আৰু এই ঘটনাক গৰিহণা দিছে ৰবি শৰ্মাই জীৱনত কেতিয়াও ক্ষমা নকৰে ৰবি শৰ্মাই শ্যামকান্ত মহন্তক আৰু আমাৰ জাতিটোৰ আৱেগ নাইকিয়া হৈ গ'ল কিন্তু ইয়াৰ পিছতো ব্যৱসায় চলাই থকা হ'ল ছিংগাপুৰত আৰু জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতো ব্যৱসায় বন্ধ কৰা নাই সেয়া জাতিদ্ৰোহ আৰু জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতো কিদৰে বেহা চলাই আছিল শ্যামকান্ত মহন্তই তাক লৈ প্ৰশ্ন কৰিছে ৰবি শৰ্মাই আৰু জুবিন গাৰ্গৰ গীতৰ কপিৰাইট অসমৰ পৰা কোনেও নিব নোৱাৰে মন্তব্য কৰিলে ৰবি শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কেনেকৈ ছিংগাপুৰত চলি আছিল নৰ্থ ইষ্ট ফেষ্টিভেল প্ৰশ্ন কৰিছে আৰু উত্তৰ পূবৰ নামত ছিংগাপুৰত এই ফেষ্টিভেল পতা হৈছিল বুলিও ৰবি শৰ্মাই সদৰি কৰিছে আৰু জুবিন গাৰ্গৰ নাম লৈয়ে এই নৰ্থ ইষ্ট ফেষ্টিভেল আৰম্ভ কৰা হৈছিল আৰু এই ঘটনাক গৰিহণা দিছে এতিয়া ৰবি শৰ্মাই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ মহিৰসৰ ন্যায় কেতিয়া অসমত ট্ৰেণ্ডিং কেৱল জাষ্টিছ ফৰ জুবিন এই মুহূৰ্তৰ খবৰ জনাইছো ডাঙৰ খবৰ অসমত ট্ৰেণ্ডিং জাষ্টিছ ফৰ জুবিন আৰু ন্যায়ৰ দাবীত অটল লক্ষ লক্ষ জুবিনৰ অনুৰাগী অভিযুক্তৰ গ্ৰেপ্তাৰ বিচাৰি সামাজিক মাধ্যমত তোলপাৰ দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়েও দিছে ব্যৱস্থা গ্ৰহণৰ আশ্বাস আৰু ভাগৰুৱা জুবিনক লৈ জীৱন মৃত্যুৰ খেল খেলিলে কোনে জুবিনৰ মেডিচিন স্কিপ কৰাৰো অভিযোগ উত্থাপিত হৈছে আৰু জুই আৰু পানীৰ কাষলৈ নাযাবলৈ কৈছিল চিকিৎসকে আৰু এইবাৰ অসমত কিন্তু ট্ৰেণ্ডিং জাষ্টিছ ফৰ জুবিন দেখিবলৈ পোৱা গৈছে ন্যায়ৰ দাবীত অটল লক্ষ লক্ষ জুবিন অনুৰাগী আৰু অভিযুক্তৰ গ্ৰেপ্তাৰ বিচাৰি সামাজিক মাধ্যমত তোলপাৰ দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়েও দিছে ব্যৱস্থা গ্ৰহণৰ আশ্বাস সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিলে জুবিন গাৰ্গৰ বাবে তদন্তৰ দাবী এইবাৰ যতীন বৰাৰ এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ ব্যৱহাৰ কৰা হৈছিল মৰমৰ জুবিন গাৰ্গক আৰু অসমে আজি এটা হীৰা হেৰুৱালে যাবলৈ বয়স হোৱা নাছিল জুবিন গাৰ্গৰ বাবে ন্যায় দাবী কৰিলে এইবাৰ যতীন বৰাই জুবিনৰ দৰে অসমৰ ৰাইজে এতিয়া মৰম দিয়ক গৰিমা গাৰ্গক শ্যামকান্ত মহন্তক ব্লেকলিষ্ট কৰা চৰকাৰৰ এই সিদ্ধান্তক আদৰণি আৰু ব্যৱহাৰ কৰা হৈছিল আমাৰ মৰমৰ জুবিন গাৰ্গক অসমে আজি এটা হীৰা হেৰুৱালে বুলি মন্তব্য যতীন বৰাৰ আৰু যাবলৈ বয়স হোৱা নাছিল জুবিন গাৰ্গৰ বাবে ন্যায় দাবী কৰিলে যতীন বৰাই আৰু জুবিনৰ দৰে অসমৰ ৰাইজে এতিয়া মৰম কৰক
গৰিমা গাৰ্গক শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰা চৰকাৰৰ সিদ্ধান্তক আদৰণি যতীন বৰাৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰম্ভ হৈছে কঠোৰ পদক্ষেপ। ইতিমধ্যে ব্লেকলিষ্ট কৰা হৈছে শ্যামকানু মহন্তক। ৰাজ্যৰ জিলাই জিলাই এজাহাৰকাৰীৰ ভাষ্য গ্ৰহণ CIDৰ দলৰ। ৰাজ্যৰ জিলাই জিলাই গৈ CIDয়ে গ্ৰহণ কৰিছে এজাহাৰকাৰীৰ ভাষ্য আৰু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থ। জুবিনৰ নাম লৈ সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ সিদ্ধাৰ্থৰ বিৰুদ্ধে আৰু যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰম্ভ হৈছে কঠোৰ পদক্ষেপ। ইতিমধ্যে ব্লেকলিষ্ট কৰা হৈছে শ্যামকানু মহন্তক। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তলৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই শ্যামকানু মহন্তক? জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত জনতাৰ হুংকাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। এই মুহূৰ্তলৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই শ্যামকানু মহন্তক? ক'ত আত্মগোপন কৰি আছে শ্যামকানু মহন্তই? জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত জনতাৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুক লৈ ভয়ংকৰ অভিযোগ অনুৰাগীৰ। জুবিন গাৰ্গক চক্ৰান্ত কৰি হত্যাহে কৰা হৈছে বুলি অনুৰাগীয়ে জনাইছে। আৰু আজি জুবিনদাৰ ন্যায় বিচাৰি অসমৰ জনতা ওলাই আহিছে। শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল নৰ্থ ইষ্টত নাপাতি কিয় ছিংগাপুৰত পাতিলে বুলি মন্তব্য কৰে অনুৰাগীয়ে। আৰু আমাৰ ফেষ্টিভেল ইয়াত পাতিব লাগিছিল, কিন্তু তাৰ পৰিৱৰ্তে ছিংগাপুৰত পাতিছে নৰ্থ ইষ্ট ফেষ্টিভেল। আৰু ছিংগাপুৰে আমাৰ ভাষা সংস্কৃতি কি বুজি পায় বুলি প্ৰশ্ন অনুৰাগীসকলৰ। আৰু এই প্ৰশ্নৰ উত্তৰ দিব লাগিব এতিয়া অসমৰ জনতাক। আৰু এই মুহূৰ্তলৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই শ্যামকানু মহন্তক? জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত জনতাৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুক লৈ ভয়ংকৰ অভিযোগ অনুৰাগীসকলৰ। আৰু জুবিন গাৰ্গক চক্ৰান্ত কৰি হত্যাহে কৰা হৈছে বুলি দাবী জনাইছে এতিয়া অনুৰাগীসকলে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰা হ'ল নেকি জুবিন গাৰ্গক? এই মুহূৰ্তৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে। ছিংগাপুৰলৈ নি কাৰ স্বাৰ্থত যত্ন লোৱা নহ'ল সাৰ্থকগৰাকীৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে এতিয়া তীব্ৰ প্ৰতিবাদ। শ্যামকানু মহন্ত, সঞ্জীৱ নাৰায়ণ, শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত ব্যৱস্থা লোৱাৰ দাবী জনাইছে লাখ লাখ অনুৰাগীয়ে। আৰু পুৱতি নিশালৈকে জুবিন গাৰ্গক লৈ কিয় কৰা হৈছিল পাৰ্টি, ইয়াক লৈ প্ৰশ্ন কৰিছে অনুৰাগীসকলে। আৰু শক্তিশালী হ'লেও এই প্ৰতিগৰাকী ব্যক্তিক তদন্তৰ আওতালৈ আনিব লাগে। আৰু কিয় এতিয়াও নিমাত হৈ আছে তেওঁলোক? আৰু ক'ত আত্মগোপন কৰিছে সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু সঞ্জীৱ নাৰায়ণে? আৰু ক'ত আছে শ্যামকানু মহন্ত, সঞ্জীৱ নাৰায়ণ আৰু সিদ্ধাৰ্থ শৰ্মা? উত্তৰ বিচাৰিছে এতিয়া সমগ্ৰ অসমৰ জনতাই। আৰু ব্যৱসায়ৰ বাবেই ব্যৱহাৰ কৰা হ'ল নেকি মৰমৰ জুবিন গাৰ্গ? ছিংগাপুৰলৈ নি কাৰ স্বাৰ্থত যত্ন লোৱা নহ'ল সাৰ্থকগৰাকীৰ? আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে এতিয়া জুবিন গাৰ্গৰ ন্যায় বিচাৰি তীব্ৰ প্ৰতিবাদ। শ্যামকানু মহন্ত, সঞ্জীৱ নাৰায়ণ, শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত ব্যৱস্থা লোৱাৰ দাবী জনাইছে অনুৰাগীসকলে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। অসমলৈ আহিবলৈ কিয় সৎ সাহস পোৱা নাই সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তৰ? কি কাৰণে লুকুৱাই থৈছে জুবিন গাৰ্গৰ মোবাইল ফোন? এই মুহূৰ্তৰ খবৰ জনাইছোঁ। অসমলৈ আহিবলৈ কিয় সৎ সাহস হোৱা নাই সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তৰ? কি কাৰণে লুকুৱাই থোৱা হৈছে জুবিন গাৰ্গৰ মোবাইল ফোন? আৰু আইনৰ পৰা কিবা কথা লুকাইছে নেকি সিদ্ধাৰ্থই? ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যন কিয় নিমাত হৈছে? আৰু জুবিন গাৰ্গলৈ কিয় ইমান কাণ্ডজ্ঞানহীন সিদ্ধান্ত এওঁলোকৰ? আৰু সাগৰত সাঁতুৰিবলৈ কিয় বাধা নিদিলে জুবিন গাৰ্গ? আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ অনুষ্ঠান। আৰু ৰাজ্য চৰকাৰে কোনো সহায় নকৰে শ্যামকানু মহন্তক। শ্যামকানু মহন্তৰ সৈতে জড়িত সংস্থাকো আৰ্থিক সাহায্য নিদিয়ে ৰাজ্য চৰকাৰে। আৰু ভাৰত চৰকাৰকো অনুৰোধ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত। চৰকাৰৰ আৰম্ভ হৈছে একশ্যন। অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ অনুষ্ঠান। ৰাজ্য চৰকাৰে কোনো সহায় নকৰে শ্যামকানু মহন্তক। আহিছোঁ আন এক খবৰৰ মাজলৈ।
ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ছাত্ৰ সমাজৰ প্ৰতিবাদৰ জয় মৰণোত্তৰভাৱে জুবিন লৈ আগবঢ়োৱা হ'ব ডক্টৰেট ডিগ্ৰী নিৰ্মাণ হ'ব জুবিনৰ প্ৰতিমূৰ্তি এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে ছাত্ৰ সমাজৰ প্ৰতিবাদত হেও মানিলে তেজপুৰ বিশ্ববিদ্যালয়ে মৰণোত্তৰভাৱে জুবিন লৈ আগবঢ়োৱা হ'ব ডক্টৰেট ডিগ্ৰী তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আৰু জুবিনৰ নামত শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব বৃত্তিও বিশ্ববিদ্যালয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে দিয়া নাছিল অনুমতি আৰু ছাত্ৰ ছাত্ৰীৰ ৰখত পৰিছিল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে আৰু ছাত্ৰ সমাজৰ প্ৰতিবাদত সেৱা মানিলে তেজপুৰ বিশ্ববিদ্যালয়ে আৰু মৰণোত্তৰভাৱে জুবিন লৈ আগবঢ়োৱা হ'ব ডক্টৰেট ডিগ্ৰী তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ক'ত আছে সিদ্ধাৰ্থ কিয় লুকুৱাই ৰাখিছিল জুবিন গাৰ্গৰ মোবাইল ফোন ক'ত আছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা সদায় জুবিন গাৰ্গৰ কাষতে থকা সিদ্ধাৰ্থ এতিয়া কিয় নিমাত গামোচাৰে মুখ ঢাকি সোণাপুৰৰ শেষকৃত্য অনুষ্ঠানলৈ আহিছিল নেকি সিদ্ধাৰ্থ তাক লৈ প্ৰশ্ন কৰিছে এতিয়া আৰু কিয় ৰাইজৰ আগত ওলাবলৈ সাহস হোৱা নাই সিদ্ধাৰ্থৰ কিয় লুকুৱাই ৰাখিছিল জুবিন গাৰ্গৰ মোবাইল ফোন আৰু সিদ্ধাৰ্থৰ চৰম দায়িত্বহীনতাৰ কাৰণে হেৰাল নেকি মৰমৰ জুবিন দা কিয় সাঁতুৰিবৰ সময়ত জুবিন দাৰ লগত নাথাকিল মেনেজাৰ সিদ্ধাৰ্থলৈ প্ৰতিগৰাকী অসমীয়াৰ প্ৰশ্নৰ উত্তৰ দিবনে সিদ্ধাৰ্থই আৰু ক'ত আছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে সদায় জুবিন গাৰ্গৰ কাষতে থকা সিদ্ধাৰ্থ এতিয়া কিয় নিমাত আৰু গামোচাৰে মুখ ঢাকি সোণাপুৰৰ শেষকৃত্য অনুষ্ঠানলৈ আহিছিল নেকি সিদ্ধাৰ্থ শৰ্মা আৰু কিয় ৰাইজৰ আগত ওলাবলৈ সাহস হোৱা নাই সিদ্ধাৰ্থৰ